পৰিচালনা কৰাত যি সাহায্য নিশ্চয় সেই সাহায্য আগবঢ়াইছে কাৰণেই আজি এনেকুৱা এটা পৰ্যায় অতি সুন্দৰভাৱে ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে। ই নিশ্চয় গৌৰৱৰ বিষয়। ইতিমধ্যে জানিবলৈ পাইছোঁ এইখন স্কুলত পঢ়া বহুত ছাত্ৰ ছাত্ৰী আজি বিভিন্ন বিভাগত উচ্চ পদবী চাকৰিয়াল হিচাপে কৰ্মনিয়োগ কৰিবলৈ সক্ষম হৈছে। তাতকৈ আৰু গৌৰৱৰ কথা কি হ'ব পাৰে? হাইস্কুলৰ হায়াৰ ছেকেণ্ডাৰী আমাৰ স্কুলখনৰ অধ্যক্ষ পৰেশৰাম ডাঙৰীয়াই কৈছে যে এইসকল আমাৰ ছাত্ৰ সেইসকল আমাৰ ছাত্ৰী যেতিয়া আঙুলি আছে, মই ভাবোঁ তাতকৈ আৰু গৌৰৱ অনুভৱ কৰিব পৰা সুযোগ আন কাৰোৱেই নাই। যি গৌৰৱৰ অধিকাৰী সেইসকল শিক্ষক, যিসকল শিক্ষকে সেইসকল ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাৰ পিছত তেওঁলোকৰ সেই গৌৰৱ কৰাৰ অধিকাৰ আজি সাব্যস্ত কৰিবলৈ সক্ষম হৈছে 50 বছৰ বয়সত এই অনুষ্ঠানটি। তো আজিৰ অনুষ্ঠানটোত বিশেষভাৱে তাৎপৰ্যপূৰ্ণ কথা এয়াই হ'ব নিশ্চয় যিসকল ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই মঞ্চত বিভিন্ন ধৰণৰ নৃত্য গীত পৰিৱেশন কৰাৰ এটা হাবিয়াস লৈ আছে আৰু খন্তেক পিছত আমি মঞ্চত নৃত্য গীত পৰিৱেশন কৰিব পাৰিম। বিশ্বত হয়তো এজন ব্যক্তি নাই, এনেকুৱা ব্যক্তি নাই যিসকল ব্যক্তিয়ে সংগীত ভাল নাপায়, যিসকল ব্যক্তিয়ে নৃত্য ভাল নাপায় বা লোককৃষ্টিৰ সমল ভাল নোপোৱা ব্যক্তি। সেইকাৰণে কৈছে যে সংগীত হেনো মানুহৰ জীৱশ্ৰেষ্ঠ মানুহৰ আটাইতকৈ এক মহৌষধ। কিহৰ মহৌষধ? ভগ্ন হৃদয়ৰ মহৌষধ বুলি কোৱা হৈছে সংগীতক। আৰু সংগীত শব্দটোৰ লগত নৃত্যও আছে, গীতও আছে। গীতম বাদ্যম তথা নৃত্যম ইয়ম ত্ৰয়ম সংগীতম উচ্চতে কথাষাৰ আমি সকলোৱে জানো। গতিকে সেই সংগীতৰ এটি বিষয়, এটি দিশ আলোড়িত হ'ব আজি এইখন মঞ্চত। সেইকাৰণে সংগীতকে হ'লে আকৌ কৈছে যে মিউজিক ইজ দ্য মেডিচিন অফ ব্ৰকেন হাৰ্ট। সংগীতেই হ'ল ভগ্ন হৃদয়ৰ মহৌষধ। দুখ লাগে এনে এজন বিশ্ববৰেণ্য ব্যক্তি আমাৰ মাজৰ পৰা কিছুদিন আগত নাইকিয়া হৈ গ'ল। যি বিশ্ববৰেণ্য শিল্পীগৰাকীয়ে বিভিন্ন দিশত আমাক যথেষ্ট সমল দি থৈ গৈছে এই সাংস্কৃতিক দিশটোৰ ক্ষেত্ৰত। ধুমুহা নাহিবি পছোৱা নাহিবি এগুচি চাহ কিনো নুমাবি। ধুমুহা ক'ৰ পৰা আহে? পছোৱা ক'ৰ পৰা বয়? প্ৰকৃতিৰ পৰা। মানৱ চাকি যেতিয়া নুমাই যায় তেতিয়া পৃথিৱীত অন্ধকাৰে ঢাকি ধৰে। গতিকে মানুহ আৰু প্ৰকৃতি